ড্ৰোনৰ কাম যদি কি বুলি কয় আজিবা দুটা এটা শ্বট লোৱা ওপৰৰ পৰা ছেকেণ্ডটো বান্দৰ খেলা শান্ত নিৰিবিলি থানলৈ আহিব বিচাৰিছে সূৰ্য পাহাৰ আছে বিভিন্ন ধৰ্মাৱলম্বী লোক ইয়ালৈ আহিব পাৰে ইয়াত সনাতন বৌদ্ধ আৰু জৈন ধৰ্মৰ উপাসনাৰ স্থল আছে খুব ধুনীয়া পৰিৱেশ ধুনীয়া জেগা আছে থাকিবলৈ গতিকে আহিব সূৰ্য পাহাৰ বহুত ধৰণৰ বস্তু এটা দেখুৱাম বুলি কৈছে অদ্ভুত মানে কি আৰু যেটো ভগৱানৰ কিবা এটা হয়তো আৰাধনাৰ কাৰণে কিবা এটা ওলাই ত্ৰিশূল ওলাই এনেকুৱা ধৰণৰ বস্তু ওলাই তেখেতে পানী মাৰি দিলে ওলাই আহিব বুলি কৈছে কেমেৰা চামেৰা ৰেডি কৰিছো আপোনালোকে চাই থাকিবচোন মন শান্তি লাগিলে প্ৰাৰ্থনা কৰি কিন্তু যেতিয়া ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ পোৱা যায় অকণমান জিৰাই ল'বলৈ নিজৰ মনটোক দেহাটোক খুবেই মন যায় আৰু ইয়াত জিৰাবৰ কাৰণে ইমান নিৰিবিলি পৰিৱেশত ভাল আৰু মা লক্ষ্মীয়ে কৰিছিল 108টা পদুম ফুলেদি এই যজ্ঞটো তেতিয়া এটা পদুম ফুল শিৱে হৰণ কৰিছিল তেতিয়া মা লক্ষ্মীয়ে উপায় নাপাই এটা মানে নিজৰ অংগ দান কৰিছিল এইটো বিষ্ণুৰ পত্নী লক্ষ্মী দেৱীৰ কথা বিষ্ণুৰ পত্নী লক্ষ্মী দেৱীয়ে কৈছিল যে আপুনি হ'ল পালনকৰ্তা গতিকে আপুনিয়ে শ্ৰেষ্ঠ তেতিয়া তেওঁ উত্তৰটো দিছিল বিষ্ণুৱে যে মই শ্ৰেষ্ঠ বুলি নকওঁ কাৰণ মই শিৱকহে শ্ৰেষ্ঠ বুলি কওঁ তেতিয়া লক্ষ্মীয়ে অসন্দেহ হৈছিল আৰু হৈ তেওঁ কৈছিল যে আজি মোক দেখা দিব লাগে তেতিয়া তেওঁ 108টা পদুম ফুল দি দিছিলে হাতত পদুম ফুল দিছে তুমি য'তেই সেই যজ্ঞটো কৰা তুমি তাতেই দেখিব পাৰিবা তেতিয়া আমাৰ এইখন হাতালি পৰ্বত নামে অৱস্থিত আছে 7খন পাহাৰৰ সমষ্টি আছে ইয়াত আৰু এই হাতালি পৰ্বতত আহি এই জেগাটোত মা লক্ষ্মীয়ে এই যজ্ঞটো কৰিছে লৈ আহিম তাত গোটেইখিনি ওলাব শংখ চক্ৰ গদা পদ্ম গণেশ বিষ্ণু গোটেই ওলাব গোটেই ওলাই যাব চব কেমেৰাটো ৰেডি কৰি থবি কিবা এটা বস্তু একদম অদ্ভুত ধৰণৰ বস্তু এটা দেখুৱাম বুলি কৈছে অদ্ভুত মানে কি আৰু যেটো ভগৱানৰ কিবা এটা হয়তো আৰাধনাৰ কাৰণে কিবা এটা ওলাই ত্ৰিশূল ওলাই এনেকুৱা ধৰণৰ বস্তু ওলাই তেখেতে পানী মাৰি দিলে ওলাই আহিব বুলি কৈছে কেমেৰা চামেৰা ৰেডি কৰিছো আপোনালোকে চাই থাকিবচোন যদি ভাগ্য আছে নিশ্চয় দেখিম মানে হেৰি আকৃতি আৰু এইফালে চাবতে মই কৈছো কথাটো ত্ৰিশূল আহিছে এটা ত্ৰিশূল টাইপ দেখিছো ত্ৰিশূল আহিছে শংখ আহিছে শংখটো চাইডত ত্ৰিশূলৰ চাইডত এইটো গদা আহিছে তলত জোঙাকৈ আমি আজি আহিছো গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰলৈ আৰু শ্ৰীসূৰ্য পাহাৰৰ এই মেইন গেটখন পাইছো ইয়াৰ পিছত আমি ভিতৰত সোমাই যাম এতিয়াৰ পৰা এই সূৰ্য পাহাৰখন ইয়াত অৱস্থিত ভাস্কৰ্য আছে আৰু 3টা ধৰ্ম ইয়াত পূজা কৰে এটা জৈন বুদ্ধিষ্ট আৰু এটা হ'ল হিন্দু মানে হিন্দু নিয়ম মতে 3টা নিয়ম মতে ইয়াত পূজা হয় কি হ'ল পল্লৱী একো নাই ৰেষ্ট কৰিলো গৰম লাগিছে নেকি বহুত গৰম লাগে না অলপ অলপ আৰু গুৱাহাটীতকে গৰম গুৱাহাটীত কি গৰম কি কোৱা গুৱাহাটীতকে কম কম ইয়েছ মই অকমান শুনাত প্ৰব্লেম হৈছে চাগে মেডিচিন ডক্টৰক দেখাব লাগিব মই এড কৰি দিও নি সূৰ্য পাহাৰ দিয়া এড কৰি দিয়া খুব যদি শান্ত নিৰিবিলি থানলৈ আহিব বিচাৰিছে সূৰ্য পাহাৰ আছে বিভিন্ন ধৰ্মাৱলম্বী লোক ইয়ালৈ আহিব পাৰে ইয়াত সনাতন বৌদ্ধ আৰু জৈন ধৰ্মৰ উপাসনাৰ স্থল আছে খুব ধুনীয়া পৰিৱেশ ধুনীয়া জেগা আছে থাকিবলৈ গতিকে আহিব সূৰ্য পাহাৰ কাৰ ফোন আহিছে হ'ব পাৰে প্ৰিয় স্থান কাৰণ ইয়াত বিভিন্ন ধৰ্মীয় লোকৰ পুৰণা সেই কীৰ্তিচিহ্নসমূহ আছে আহি পাবা এজন গুৰু ঋষভ নাথ আৰু এজন নেমিনাথ এতিয়া শ্ৰীসূৰ্য পাহাৰত মানে আমাৰ খানাৰ কাৰণে এইটো জেগা ৰেডি হয়তো দেখিলে আচৰিত লাগিব কিয় ৰাস্তাৰ মাজত এনেকৈ খানা ৰেডি কৰিছে যিগতিকে শ্ৰীসূৰ্য পাহাৰ ইয়াৰ পৰা অকণমান আগৰ পৰা সেইটো এটা সীমা তেওঁলোকে এটা নিয়ম এটা বান্ধি থৈছে যে ইয়াত মানে আহিলে ধৰি লওক তেনেকুৱা নিৰামিষৰ বাহিৰে মানে আমিষ খাব নোৱাৰে
তাৰপিছত যিগতিকে আমাৰ শ্বুটিঙৰ মানুহবিলাকতো অকণমান দিনটো কষ্ট কৰে অকণমান, তো সেইটোৰ কাৰণে আমি তেওঁলোকৰ কমিটিৰ মানুহ কৈছে যে তেওঁলোকৰ সীমাৰ ভিতৰত খাব নোৱাৰে, তো আমি সেইটো মানি লৈছোঁ। সেইকাৰণে ইয়াত খানা ৰেডি কৰিছে, আনি আছে, মানে সীমাৰ বাহিৰত আমাক ইয়াত মানে খানাটো দিব আৰু ইয়াতে আমি খাম, বেলেগ নহয় মাছ খাম আচলতে। এয়া পল্লৱী, মানে ৰাতিপুৱাই প্ৰায় 7 বজাত ৰাতিপুৱাই হনুমানৰ মন্দিৰত আহি পূজা সেৱা আগবঢ়াইছে। মানে যিগতিকে পল্লৱীয়ে হনুমান দেৱতাক, হনুমানক খুব শ্ৰদ্ধা কৰে, ভক্তি কৰে, সেৱা কৰে, যিগতিকে হনুমান ভক্ত। আৰু লগত ময়ো আহিবলৈ সুযোগ পাইছোঁ, কাৰণ তাইক লৈ অহা কোনো নাই, প্ৰত্যেকেই আমাৰ ষ্টাফখিনি শুই আছে। যিগতিকে ৰাতিপুৱাই আমি ইয়াৰ পৰা পূজা কৰি পেলাই আকৌ আমি যাম টক্ৰেশ্বৰী মন্দিৰত। সেইকাৰণে ৰাতিপুৱাই মই যিগতিকে সাৰথী হিচাপে লগত পল্লৱীৰ লগত আহিছোঁ, আৰু বৰ্তমান পল্লৱীয়ে পূজা অৰ্চনা কৰি আছে। আৰু যিগতিকে তাইৰ লগত আহিছোঁ, যিগতিকে মোৰো ভাল লাগিছে, ময়ো পূজা অৰ্চনা কৰিছোঁ, আৰু মনটো সঁচাকৈ খুব ভাল লাগিছে। ইমান ধুনীয়াকৈ মানে বামুণজনে ইমান ধুনীয়াকৈ সুন্দৰকৈ মানে পূজা অৰ্চনা কৰি দিছে, মনটো সঁচাকৈ প্ৰফুল্ল হৈ গৈছে। সঁচাকৈ কিছুমান ভবা নাযায়, তেনেকৈ ভবা নাছিলোঁ। যিগতিকে শ্ৰীসূৰ্য পাহাৰৰ টিলাত এই মানে হনুমান মন্দিৰটো অৱস্থিত, আৰু পল্লৱীৰ কাৰণে ময়ো আহিবৰ কাৰণে সুযোগ পালোঁ। এতিয়া আমি আকৌ আহি পালোঁ টক্ৰেশ্বৰী মন্দিৰ। এয়া হৈছে কৃষ্ণাইৰ পৰা প্ৰায় 5 কিলোমিটাৰমান নিলগত অৱস্থিত টক্ৰেশ্বৰী পাহাৰ। আমাৰ দাদাজনক আক্ৰমণ কৰিলে ন, পিঠিত হয় নেকি? হয় নেকি? থেংক ইউ। আচ্ছা, তুমি হনুমান ভক্ত যে, সেইকাৰণে বান্দৰবিলাক চব পলাল, মানে ড্ৰোনৰ শব্দত পলাল, নহ'লে যি বান্দৰে ডিষ্টাৰ্ব দিছে। নতুন উদ্ভৱ হৈছে ন এইটো, বান্দৰে আমাৰ আক্ৰমণ কৰিলে না। ড্ৰোনৰ কাম যদি কি বুলি কয়, আজি দুটা, এটা শ্বট লোৱা ওপৰৰ পৰা, ছেকেণ্ডটো বান্দৰ খেদা। ইয়াত যি যেনেকে বান্দৰ আছিলে, ইমান আছিলে, গোটেইবিলাক পলাল। ড্ৰোনৰে খেদি আছে বান্দৰবিলাক, নহ'লে আমাৰ দাদাজনক পুৰা অলপ ভৰিৰে অলপ নখেৰে আচৰি দিলে। এইফালে যে শব্দ ওলাইছে, মানে ড্ৰোনৰ শব্দ, ইয়াৰ বিশেষত্ব আছে, মানে এইটো বান্দৰ খেদা। ড্ৰোনৰ শব্দটো পালে তাৰমানে বান্দৰ নাহে, সেইকাৰণে পল্লৱীয়ে এইটো মানে উদ্ভাৱন কৰিলে শব্দৰ। পল্লৱীৰ উদ্ভাৱন নতুনকৈ, কোনোবাই যদি এইটো ইউজ কৰে টেকনিকটো, মানে ইয়াত শ্ৰীসূৰ্য পাহাৰত আহিলে এইটো পাৰে, কপিৰাইট ক্লেইম হ'ব। কিন্তু এই বান্দৰবিলাক কেনেকৈ পলাই আছে, এইবিলাক ড্ৰোন চলাই বান্দৰবিলাক খেদি আছে, নহ'লে ইমান বান্দৰ ৰাস্তাত। আৰু পল্লৱীটোৰ পৰা কান্দি আছে ভয়ত। একো নাই, ভয় কৰিব নালাগে, আমি আছো। এয়া হৈছে মোৰ পিছফালে উৰ্পদ বিল। আপোনালোকে জানে বিখ্যাত উৰ্পদ বিল, আৰু এয়া আছে গোৱালপাৰা জিলাত অৱস্থিত এখন উৰ্পদ বিল। আৰু আমি অলৰেডি দূৰদৰ্শনৰ পৰা আহিছোঁ ডকুমেণ্টাৰীৰ কাৰণে। 4টা পৰ্যটনস্থলী আমি এক্সপ্ল'ৰ কৰাৰ কাৰণে আহিছোঁ। এটা হ'ল শ্ৰীসূৰ্য পাহাৰ, আনটো হৈছে আমাৰ টক্ৰেশ্বৰী মন্দিৰ, আৰু আনটো হৈছে আমাৰ ক্লিন ভিলেজ ৰাংচাপাৰা, আৰু এতিয়া শেষৰটো হৈছে উৰ্পদ বিল। আৰু ইয়াতে আমি আজি ইয়াত মানে গোটেইখিনি কিহৰ কাৰণে বিখ্যাত, উৰ্পদ বিলটো জানে। ইয়াত বৃহৎ প্ৰায় 992 হেক্টৰ ইয়াত মাটি ইয়াত আৱৰি আছে উৰ্পদ বিলটো। ইয়াত মাছ, পক্ষী বহুত বিদেশৰ পৰা পশু পক্ষী আহে। তাৰপিছত সাপ, পৰুৱা, এইবিলাক মানে ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু নিশ্চয় ভাল পাব আপোনালোকে, যি মোৰ এই বিভিন্ন শ্বুটিঙৰ আমাৰ মেকিং ভিডিঅ'বিলাক ইয়াত দিয়া হয়, আপোনালোকে চাই থাকিব। এই পিছফালে আমাৰ পল্লৱী এংকৰিং কৰি আছে ধুনীয়াকৈ। ভয় কৰিছে নেকি? ধুনীয়া হ'ব পাৰে তাৰ চেষ্টা কৰি আছে। মোৰ খুব ভাল লাগিল আহি, আপোনালোকো আহিব, খুব ভাল পাব।
আৰু আপোনালোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠানসমূহ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল